নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে, ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। ২ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী। ৩ নম্বৰ প্ৰশ্নটো হৈছে, এছিয়া মহাদেশত কিমানখন দেশ আছে? ইয়াৰ উত্তৰটো হৈছে, এছিয়া মহাদেশত ৪৮খন দেশ আছে। ৪ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথমবাৰৰ বাবে ভাৰতত জাতীয় সংগীত কেতিয়া গোৱা হৈছিল? ইয়াৰ উত্তৰটো হৈছে, প্ৰথমবাৰৰ বাবে ভাৰতত ১৯১১ চনত জাতীয় সংগীত গোৱা হৈছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে, এভাৰেষ্ট পৰ্বত আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে, এভাৰেষ্ট পৰ্বত আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম হ'ল বাচেন্দ্ৰী পাল। ৬ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথমবাৰৰ বাবে ভাৰতে কেতিয়া ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? ইয়াৰ উত্তৰটো হৈছে, প্ৰথমবাৰৰ বাবে ভাৰতে ১৯৮৩ চনত ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে, প্ৰথম বিশ্বযুদ্ধ ১৯১৪ চনত আৰম্ভ হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে, হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে, হকীৰ যাদুকৰ বুলি মেজৰ ধ্যান চান্দক কোৱা হয়। ৯ নম্বৰ প্ৰশ্নটো হৈছে, জনসংখ্যা হিচাপত বিশ্বৰ কোনখন দেশ আটাইতকৈ ডাঙৰ? ইয়াৰ উত্তৰটো হৈছে, জনসংখ্যাৰ হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম হৈছে চীন। ১০ নম্বৰ প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱা আছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ বৃহত্তম ৰেল জংচনটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে, অসমৰ বৃহত্তম ৰেল জংচনটোৰ নাম হৈছে লামডিং। ১২ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে, অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীটোৰ নাম হৈছে বৰাইল পাহাৰ।